Hello students, welcome to eTalent online class. মই উৰ্মিলা নেৱাৰ আজি তোমালোকলৈ লৈ আনিছো class 8 or SEBAR lesson number 1. আৰু lesson number 1 টো কি হয়? The Prince of Panidihin. আৰু আজি আমি ইয়াৰ কৰিম explanation. Okay? So আজি আমাৰ যোনটো SEBAR প্ৰথমটো লেসনৰ নাম কি হয়? The Prince of Panidihin. আৰু এতিয়া আমিতো Prince of Panidihin আমি লেসনটো পঢ়িমে হয় নহয়? কিন্তু Panidihin হয় কি? পানীদিহিং হয় এটা ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু এটো ক'ত আছে শিৱসাগৰত আছে হয় নহয় আৰু ইয়াত বিভিন্ন ধৰণৰ জীৱ-জন্তু আমি পাবলৈ পাওঁ আৰু যদি মোস্টলি আমি ক'ব যাওঁ তেনেহলে বাৰ্ডছ ইয়াত তোমালোকে বাৰ্ডছ ইমান ধুনীয়াকৈ দেখি পাই আছে ৰাইট সো ষ্টুডেন্টস আজি আমাৰ ক্লাছটো দ্য প্ৰিন্স অফ পানীদিহিং আমি আৰম্ভ কৰো কিন্তু দ্য প্ৰিন্স অফ পানীদিহিং আৰম্ভ কৰা আগতে মই তোমালোকক কৈ দিব বিচাৰিছো যে যেতিয়া আমি এই চেপ্টাৰটো আৰম্ভ কৰিম আৰু যেতিয়া মই এক্সপ্লেনেশনটো আৰম্ভ কৰিম এক্সপ্লেনেশন গুটেই খুনা পিছত ওকে যেতিয়া তোমালোকে এক্সপ্লেনেশনটো গুটেই খুনি লবা ওকে ক্লাছটো যেতিয়া গুটেই এটেন্ড কৰি লবা তাৰ পিছত যেতিয়া তোমালোকে যদি কিবা এটা বুজি নোপোৱা হা যদি তোমালোকে এক্সপ্লেনেশনৰ টাইমত কোনোবা এটা প্যাৰাগ্ৰাফ কোনোবা এটা লাইন কোনোবা এটা শব্দ বা যি কোনো নহওক যদি কিবা এটা বস্তু বুজি নোপোৱা বা তোমালোকক কনফিউজ ফিল হৈ আছে বা তোমালোকে হেতু বস্তু বুজিবলৈ অকমান টান পাই আছা কাইন্ডলি তোমালোকে কি কৰিবা জানা তোমালোকে তলত দিয়া লিংকত ভিজিট কৰিবা বা লগতে তোমালোকে কমেন্ট সেকশনত কমেন্ট দি কিনিও জনাব পাৰা যে তোমালোকে কোনটো বস্তুত অসুবিধা পাই আছা ওকে কিন্তু হেতু কেতিয়া কৰিবা যেতিয়া তোমালোকে আজিৰ এই এক্সপ্লেনেশনটো ভালকে চাই লোৱা পিছত তোমালোকে কি কৰিবা যদি তোমালোকক কিবা এটা জায়গাত অসুবিধা পোৱা বা তোমালোকে প্ৰবলেম পোৱা তেতিয়াহে তোমালোকে কি কৰিবা তলত দিয়া লিংকত ভিজিট কৰিবা বা লগতে কমেন্ট সেকশনত কমেন্ট দি কিনি জনাব পাৰা কিন্তু যদি তোমালোকে এক্সপ্লেনেশনটো ভালদৰে বুজি পাইছা বা এক্সপ্লেনেশনটো তোমালোকক ভাল লাগিছে তেনেহলে তোমালোকে তাত ভিজিট কৰিব একো দৰকাৰ নাই ওকে আৰু তোমালোকে ভাল কমেন্টস কিনি শেয়াৰ কৰিব পাৰিবা ওকে সো আজিৰ যোনটো আমাৰ চেপ্টাৰ দ্য প্ৰিন্স অফ পানীদিহিং এই চেপ্টাৰটো হৈছে আমাৰ সেবাৰ বুকৰ ক্লাছ 8 ৰ ইংলিছৰ এতিয়া আমি কি কৰিম আৰম্ভ কৰো আহা দ্য প্ৰিন্স অফ পানীদিহিং এটো কি হয় আমাৰ লেসন নাম্বাৰ 1 হয় ন এটা তোমালোকে এই নীলা কালাৰৰ বক্সত দেখিছা নহয় কেইটামান সেন্টেন্সেস আছে একচুয়ালি কেইটামান নহয় দুটা প্যাৰাগ্ৰাফ আছে ৰাইট এই আমি প্যাৰাগ্ৰাফটো পঢ়িম প্ৰথমতে হা You all know what happens when it rains heavily during the monsoon season and floods come. In groups, note down 5 problems brought by floods and 5 things we should do to save ourselves. Then share your points with the rest of the class. কি কৈছে? You all know what happens when it rains heavily during the monsoon season. The floods come. মানে আমি সবে জানো যে বাৰিষা কালত কি হয় যেতিয়া বেছিকে বৰষুণ দিয়ে তেতিয়া কি হয় বানপানী হয় নহয় গুটেই যোনটো অকমান দহ জায়গা তাত কি হৈ যায় বানপানীটো বেছিকে হয় ৰাইট আৰু আমি জানো এইটো ইয়াতো কৈছে যে যদি বাৰিষা বেছিকে দিয়ে বা বৰষুণ বেছিকে হয় তেতিয়া কি হয় বানপানী লগতে আহি যায় হয় নহয় ইন গ্ৰুপস নোট ডাউন 5 problems brought by floods and 5 things we should do to save ourselves. এতিয়া কৈছে যে তোমালোকে হেনো গ্ৰুপ পাতি লোৱা ওকে গ্ৰুপ মানে জানা নহয় এজনতকৈ বেছি সদস্য লৈ কিনি কি কৰিবা তোমালোকে এটা গ্ৰুপ এটা বনাবা ওকে আৰু গ্ৰুপ লৈ কিনি তোমালোকে কি লিখিবা প্ৰথমতে 5টা এনেকুৱা সমস্যা লিখিবা যোনটো সমস্যা বানপানীৰ দ্বাৰা হয় ওকে বানপানী যেতিয়া আহে তেতিয়া খৰু মানে সাধাৰণ মানুহে বা সাধাৰণ নাগৰিকে কি কষ্ট হিহতে ঝেলিব লাগে বা কি হিহতে সমস্যাত পৰিবলগীয়া হয় সেই 5টা সমস্যা তোমালোকে লিখা গ্ৰুপ পাতি লবা প্ৰথমতে ওকে তাৰ পিছত লিখা and 5 things we should do to save ourselves এটা 5টা তোমালোকে সমস্যা লিখিলা নহয় বানপানীৰ কাৰণে কি সমস্যা হয় 5টা লিখিলা আৰু 5টা এনেকুৱা কিছুমান বস্তু লিখিবা যোনটো বস্তুৱে বা যোনটো কথাই বা হেতু বস্তুৱে আমাক কি কৰিব পাৰিব সুৰক্ষা কৰিব পাৰিব বুজিলা কি পৰা আমাৰ বানপানী পৰা মানে 5টা তোমালোকে সমস্যা লিখিবা আৰু 5টা তোমালোকে সমাধান লিখিবা যে কি কৰিলে আমি বানপানী পা বাচি থাকিব পাৰো ঠিক আছে then share your points with the rest of the class আৰু তাৰ পিছত যেতিয়া তোমালোকে 5টা সমস্যা আৰু 5টা সমাধান যেতিয়া তোমালোকে লিখিবা তেতিয়া হেই তোমালোকৰ লিখাখিনি আহিখিনি নিজৰ যোনটো তোমালোকৰ ফ্ৰেন্ডস থাকিব বা বন্ধুহত থাকিব হয় না ক্লাছৰ বন্ধু বান্ধৱী বা সহপাঠীহতৰ লগত কি কৰিবা ধুনিয়াকে শেয়াৰ কৰিবা okay here is a story of a flood in a rural area called
Chitolia, and how people responded to it. After you finish reading, compare your answers with the story. How many things were similar? Okay, it means here is a story of a flood area called Chitolia and how people responded to it. মানে আমি যোনটো কাহিনী পঢ়িব যাম এইটো কাহিনীটো কি হয়, কাহিনী এটা ৰুৰেল এৰিয়াৰ হয়। ৰুৰেল এৰিয়াৰ মানে বহুত পিছুৱাই যোৱা এটা সৰু গাঁৱৰ, ঠিক আছে। সেই গাঁওখনত মানে ইমান বেছিকে সুবিধা নাই, ঠিক আছে। আৰু সেই গাঁওখনত কি আহে, সেই গাঁওখনত আহে বানপানী, আৰু সেই গাঁওখনৰ নামটো কি হয়, চিতলীয়া হয়, ঠিক আছে। গাঁওখনৰ নাম কি হয়, চিতলীয়া হয়। আৰু সেই চিতলীয়া জেগাৰ মানুহে বানপানীক লৈ কিনি কেনেকুৱা তেওঁলোকৰ ৰিয়েকশ্যন দেখালে, বা বানপানীক সিহঁতে কেনেকে একেলগে হৈ কিনি মানে সমস্যাৰ সমাধান ওলায়, সেইখিনি বস্তু তোমালোকে এই চেপ্টাৰত পাবাহি, ঠিক আছে। After you finish reading, compare your answers with the story. How many things were similar? আৰু তাৰ যেতিয়া তোমালোকে গোটেই কাহিনীটো পঢ়ি শেষ কৰিবা, গোটেই কাহিনীটো পঢ়ি শেষ কৰাৰ পিছত তোমালোকে কি কৰিবা, তোমালোকে যোনটো 5টা সমস্যা আৰু 5টা সমাধান লিখিছা সেইটো বস্তু তুলনা কাৰ লগত কৰিবা, সেইটো বস্তু সেই লিখাখিনিৰ তুলনা কৰিবা তোমালোকে এই কাহিনীটোৰ লগত, ঠিক আছে। আৰু তেতিয়া তোমালোকে গম পাবা যে কোনটো কোনটো বস্তু মেল খাই আছে আৰু কোনটো কোনটো বস্তু তোমালোকৰ লিখাত মেল খোৱা নাই। মানে তোমালোকে যোনটো বস্তু লিখিছা সমস্যা আৰু সমাধান, সেইটো বস্তু কাহিনীৰ লগত মেল খাইছে নে নাই তেতিয়াহে গম পাবা। ওকে ষ্টুডেন্টস, তোমালোকে বুজি পালা এই ব্ৰেকেটত কি লিখা হৈছে, মানে এই বক্সত কি লিখা হৈছে? ওকে, সো আমি আজি আগবাঢ়ো আমাৰ কাহিনীটো ফালে। ওকে, কাহিনীটো কি হয়, দ্য প্ৰিন্স অফ পানী দিহিং, হয় নহয়? তোমালোকে চাগে এই যোনটো চিত্ৰ ইয়াত দিয়া হৈছে, এই চিত্ৰত তোমালোকে ধুনীয়াকে দেখি পায়ে আছা যে এই চিত্ৰটোৱে কি বুজাইছে, বানপানী, হয় নহয়? আৰু বানপানীত মানুহৰ বহুত কষ্ট হয়। সেইটো লাগিলে ডাঙৰ মানুহে হওক, সৰু মানুহে হওক, লাগিলে ধনীয়ে হওক নে একেবাৰে অসহায় মানুহে হওক, ইহঁতক বানপানীৰে বৰ কষ্ট হয়। আৰু যদি আমাক কৈছে যে এইটো যোনটো কাহিনী হয়, এইটো কাহিনীটো এটা সৰু গাঁৱৰ হয়, যোনটো গাঁৱত বেছিকে সুবিধাও নাই, হয় নহয়? আৰু এই গাঁওখনৰ নাম কি হয়, চিতলীয়া বুলি আমাক কোৱা হৈছে, ৰাইট? সো চিতলীয়া গাঁৱত য'ত ইমান বেছিকে সুবিধাও নাই, তাত মানুহ বৰ কষ্টকে থাকে, তাত যদি বানপানী হৈ যায় চোৱাচোন মানুহবোৰৰ অৱস্থা ইমান বেয়া হৈ গৈছে, দেখিছানে নাই বাৰু? এফালে চোৱা মহিলাগৰাকী ওপৰত টোপোলা লৈ কিনি খোজকাঢ়ি আছে পানীৰ মাজত, হয় নহয়? বাচ্চাকেইটা ঘৰখনৰ ওপৰত আছেহি যাতে সিহঁতে নিজকে পানীৰ পৰা বচাব পাৰে। এইটো চোৱা, এইটো দিলত গাই গৰু লৈ কিনি মানুহখিনি থিয় হৈ আছে। ইয়াত চোৱা কলৰ যোনটো গছ থাকে, কলগছৰ নাও বনাই কিনি সিহঁতে মানুহক বানপানীৰ পৰা বচাবলৈ কি কৰি আছে, ট্ৰাই কৰি আছে। আৰু যদি এইখন ঘৰলৈ চোৱা তেতিয়া সিহঁতে কি কৰি আছে, সিহঁতে যোনটো ৰেস্কিউ টিম থাকে ন, সিহঁতক হাত দাঙি কিনি এনেকে মাতি আছে যে আহা আহা এইফালে আহা বুলি। আৰু ৰেস্কিউ টিমটো আমি নাজানো কি আছে কি নাই, হ'ব পাৰে যে এইটো পিকচাৰত আমি যোনটো কলগছৰ নাও এটা দেখা পাই আছো, এই কলগছৰ নাওটোকে ইহঁতে মাতি আছে। আৰু চোৱা এই বাচ্চাটোৱেও মাতি আছে নে নাই? সো ভাবা যে নিজক সুৰক্ষা কৰিবলৈ, নিজক বচাই থবলৈ, পানীৰ পৰা বচাই থবলৈ চোৱাচোন কিমান কষ্ট কৰিছে। এতিয়া তোমালোকে নিজে ভাবা যে তোমালোক য'ত আছা এটলিষ্ট তোমালোকে ভালকে থাকিব পাৰিছা। বৰষুণ বা ৰ'দ সেইটো বিনিময়ত তোমালোকৰ একো নাই, হয় নহয়? কিন্তু ভাবা যদি তোমালোকে এনেকুৱা জেগা এটাত থাকিবলগীয়া হয় য'ত তোমালোকে জানা যে বছৰত এবাৰ হলেও বানপানীৰ সন্মুখীন তোমালোকে হবই লাগিব, তেতিয়া ভাবা তোমালোকৰ কষ্ট কিমান বেছিকে বাঢ়ি যাব, হয় নহয়? সো উই শুড বি অলৱেজ থেংকফুল যে আমি এনেকুৱা জেগা এটাত থাকো য'ত বানপানী নহয়। আৰু আমি কি কৰিব লাগে, যোনটো জেগাত বানপানী বেছিকে হয় আৰু যিমান পীড়িত মানুহখিনি আছে সিহঁতৰ কাৰণে প্ৰে কৰিব লাগে যে সিহঁত ভালে কুশলে থাকক আৰু সিহঁতৰ জেগাটো ভাল হৈ যাওক অতি সোনকালে, হয় নহয়? এতিয়া আমি এই গোটেই পিকচাৰ পৰা এটা ধুনীয়া চিনেৰি এটা পালোৱে যে আমাৰ কাহিনীত আমি কি পাব পাৰো, ৰাইট? এতিয়া আমি কি কৰিম, আমাৰ চেপ্টাৰটো আৰম্ভণি কৰো। It rained heavily last week. It rained heavily all week. The swelling water of the Brahmaputra continued rising. Panic gripped Chitolia and its neighboring villages. Khoggen's own village, Borgaon, was not far from there. কি কৈছে? It rained heavily all week. মানে গোটেই সপ্তাহ বৰষুণ ইমান বেয়াকে বৰষুণ দিছে যে 1 মিনিটৰ কাৰণে বৰষুণ ৰৈ যোৱা নাই। অলপ অলপ হলেও দিয়ে আছে আৰু ঢেৰকেতো দিয়ে আছে। মানে গোটেই সপ্তাহ ইহঁতে বৰষুণৰ সন্মুখীন হবলগীয়া হ'ল, ঠিক আছে? The swelling water of Brahmaputra continued rising. মানে ব্ৰহ্মপুত্ৰ নদী যে বাঢ়ি আছিলে সেইটো এতিয়া মানে ৰখি যোৱা নাই, আৰুহে বেছি বাঢ়ি আছে। মানে যিমান বাঢ়িবলগীয়া আছিলে তাতকে বেছিহে বাঢ়ি আহি আছে। কিহৰ নদী? ব্ৰহ্মপুত্ৰ নদী। ওকে,
Panic gripped Chitolia and its neighboring villages. এতিয়া চিতলীয়া গাঁৱত আৰু তাৰ ওচৰে চাপৰে যিমান গাঁও আছিলে ঠিক আছে সব গাঁৱতে কি হৈ গৈছিলে এতিয়া পেনিক এটেক হৈ গৈছিলে মানে মানুহৰ মানে দৌৰা দৌৰি পৰি গৈছিলে মানুহক একেবাৰে ভয়ৰ সন্মুখীন হ'ব লাগিছিলে সিহঁতৰ জেগাত মানে ভয়াবহ একেবাৰে সিচুৱেচন হৈ গৈছিলে সব ভয়ত আছিলে যে যদি বানপানী আহি যায় কি হ'ব বানপানীৰ কাৰণে ইটো হৈছে কিটো হ'ব হয় নহয় সো চিতলীয়া গাঁও আৰু চিতলীয়াৰ ওচৰে চাপৰে যিমান গাঁও আছিলে ইহঁতে মানে ভয়ত আছিলে যে কিবা এটা হ'ব পাৰে আৰু ঠিক আছে খগেন's own village বৰগাঁও was not far from there so খগেনৰ নিজৰ গাঁও কি নাই সেই চিতলীয়া গাঁও বা চিতলীয়াৰ ওচৰে পাছৰ যিমান গাঁও আছে ইহঁতৰ গাঁৱতকে বেছি দূৰত নাছিলে কিন্তু খগেনৰ নিজৰ গাঁওখনো কি আছিলে চিতলীয়া গাঁৱৰ ওচৰতে আছিলে ঠিক আছে that morning a loud roar alerted the riverside villagers. They realized that the worst had happened. The embankment at Chitolia village was breached. Horrified, they braced themselves for what was to come. কি কৈছে? That morning, a loud roar alerted the riverside villagers. মানে সেইদিনাখন ৰাতিপুৱা বহুত ডাঙৰ এটা আৱাজ শুনিবলৈ পাইছিলে সেই আৱাজটোৱে কি কৰিছিলে মানে নদী কিনাৰৰ যিমানখিনি গাঁও আছিলে সেই গাঁওখিনি সজাগতা কৰিছিলে ঠিক আছে একেবাৰে এই আৱাজটো শুনি কিনি গাঁৱলীয়া মানুহ যিমান গাঁৱৰ মানুহখিনি আছিলে ইহঁত কি হৈ গৈছিলে চকন্না হৈ গৈছিলে ইহঁত পুৰা লাইক এটেন্টিভ হৈ গৈছিলে বস্তুখিনিক লৈ ওকে they realized that worst had happened the embankment of Chitolia was breached ইহঁতে অনুভৱ কৰিলে যে বহুত বেয়া ঘটনা এটা হৈ গ'ল কি ঘটনা হৈ গ'ল যে চিতলীয়া গাঁৱৰ যোনটো মাথাবাৰী আছিলে ওকে কয় নহয় এম্বেকমেন্ট মাথাবাৰী কয় নে নকয় যোনটো নদীক যে বচাই নদীক যে গাঁওখনৰ ভিতৰত আহিবলগীয়া কাৰণে বচাই থৈ যে ডাঙৰ ডেম এটা বনাই হয় নহয় তাক অসমীয়াত কি কয় মাথাবাৰী বুলি কয় সেই মাথাবাৰীটো কি হৈ গৈছিলে ভাঙি গৈছিলে ওকে মাথাবাৰী ভাঙি গৈছিলে আৰু তাৰ কাৰণে কি হৈ গ'ল horrified they braced themselves for what was to come আৰু ইহঁত বহুত ভয়ত আছিলে আৰু ইহঁতে নিজক প্ৰিপেয়াৰ কৰি আছিলে যে ইয়াতকে বেয়া আৰু কি হ'বলগীয়া আছে তাৰ কাৰণে ইহঁত কি হৈ গৈছিলে পুৰা প্ৰিপেয়াৰ আছিলে তাৰ মানে কি যে সেইদিনাখন গোটেই সপ্তাহ বৰষুণ দিছিলে বৰষুণ দিয়াৰ বাবে ব্ৰহ্মপুত্ৰ নদী বহুত বেছিকে বাঢ়ি আছিলে খগেনৰ নিজৰ গাঁও ওকে চিতলীয়া গাঁৱতকে বেছি দূৰত নাছিলে মানে যদি ইয়াত খগেন বুলি কৈছে মানে খগেনৰ কিবা না কিবা এটা ভূমিকা এইটো লেসনত আছে ওকে তাৰপিছত কি হৈ গ'ল সেইদিনাখন ৰাতিপুৱা হেনো গাঁৱত বহুত ডাঙৰ মাত শুনিবলৈ পালে আৰু গাঁৱৰ মানুহখিনি কি হৈ গৈছিলে বহুত চকন্না হৈ গৈছিলে ইহঁত বহুত লাইক এটেন্টিভ হৈ গৈছিলে আৰু ইহঁতে গম পালে যে চিতলীয়া গাঁৱৰ যোনটো মাথাবাৰী সেইটো কি হৈ গৈছে ভাঙি গৈছে আৰু ইহঁতে বেয়া সিচুৱেচনৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলে ওকে ইন moments huge waves of water broke into the village the water rolled over some of the housetops the air quickly filled with the cries and wails of village folk huddled on rooftops of the changhors and the mad bellowing of the livestock being kept away কি ক'লে ইয়াত In moments, huge waves of water broke into the villages. মানে ইহঁতে যে ৰাতিপুৱা ডাঙৰ আৱাজ এটা শুনিছিলে কিবা এটা ভঙা মই কৈছো মাথাউৰি ভাঙিছে বুলি হয় নহয় এম্বেকমেন্ট ভাঙিছিলে কিছুমান পিছতে মানে অকমান সময় পিছতে কি হৈ গৈছিলে ডাঙৰ পানীৰ ঢৌ সেই গাঁওখনত পৰি গৈছিলে বুজি পাইছা ডাঙৰ ঢৌ একেবাৰে আহি কিনি গোটেই গাঁৱত কি হৈ গৈছিলে গাঁওখন হ'ব পাৰে যে এনেকে একেবাৰে উতলাই লৈ যাব পাৰে একেবাৰে পানীয়ে মানে নিজৰ লগত গাঁওখনক লৈ যাব পৰাকে পানীটো গাঁওখনৰ ভিতৰত সোমাই আহিছিলে ওকে the water rolled over some of the house so পানী মানে ইমান বেছিকে ভিতৰত সোমাই আহিছিলে গাঁওখনৰ যে কিছুমান যোনটো চাপৰ ঘৰ ন ইহঁতকটো একেবাৰে ঢাকিয়ে দিছিলে আৰু কিছুমানৰ ঘৰত সোমাই গৈছিলে কিছুমানৰ ঘৰৰ একেবাৰে ইমানটো আহি পাইছিলে অকমান ওপৰৰ স্তৰহে বাচি আছিলে যেনেকৈ তোমালোকে এই পিকচাৰ দেখি পাইছা ন পানী ইমান বেছিকে সোমাইছে যে আধা ঘৰটো পানীৰ তলত আছে অকল স্তৰটোহে মানে ঘৰৰ যোনটো স্তর সেইটোহে বাচি আছে ঠিক ইয়াত সেইটোৱে কৈছে যে the water rolled over some of the house tops so পানী ইমান বেছিকে আহিছিলে যে কেইটামান ঘৰৰ যোনটো টপস আছিলে মানে স্তর তাকো লৈ গৈছিলে তাৰ ওপৰত হৈ গৈছিলে পানীটো আৰু কেইটামান ঘৰৰ স্তৰহে বাচি আছিলে ওকে The air quickly filled with cries and wails of village folk huddled onto the rooftops of the changhors and the mad bellowing of livestock being swept away. Okay?
কি কৈছে that the air quickly filled with the cries and wails of village folk মানে যোনটো গাঁৱৰ বতাহ আছিলে গাঁৱৰ বতাত একেবাৰে এনেকে কৰি কিনি কি হৈ গৈছে সব মানুহৰ কান্দা চিঞৰ বাখৰ এইবিলাক শুনিবলৈ পোৱা গৈছিলে ওকে ঘৰে ঘৰে মানুহ কান্দি আছিলে গাঁৱৰ যিমানখিনি গাঁৱৰ লোক আছিলে গাঁৱৰ নাগৰিক আছিলে সিহঁত সব কান্দি আছিলে সিহঁতৰ চিঞৰা আৱাজটো সবে শুনি পাই আছিলে ওকে on rooftops of the changhors and the mad bellowing of the livestock being swept away আৰু কিয় কোত কান্দি আছিলে কোনোবাইটো একেবাৰে ছতৰ ওপৰত বহি কিনি কান্দি আছিলে কোনোবাই চাংঘৰ বনাইছিলে চাংঘৰৰ ওপৰত বহি কিনি কান্দি আছিলে আৰু ইহঁত বহুত পাগল হৈ গৈছিলে যে ইহঁতৰ যোনটো সম্পত্তিখিনি যোনটো ইমান দিনেৰে সিহঁতে খাসি খাসি থৈছিলে ইমান মেহনত কৰি কিনি এটা এটা বস্তু যোগাৰ কৰিছিলে নিজৰ ঘৰৰ কাৰণে ওকে হাজিৰা কৰিয়ে হওক বা যিয়ে কৰি হওক সিহঁতে সৰু সৰু বস্তু নিজৰ ঘৰখনক সজাবলৈ বা ঘৰত থবলৈ যোনটো আনিছিলে যোনটো সিহঁতৰ কাৰণে গোটেই বছৰৰ খানা আছিলে সেইটো কি হৈ গৈছিলে গোটেই পানীয়ে লৈ গৈছিলে খানা মানে মই চাউলৰ কথা কৈছো হা যে গোটেই বছৰৰ কাৰণে যোনটো সিহঁতে মানে বচাই থৈছিলে সেই গোটেইখিনি বস্তু পানীয়ে একেবাৰে নিজৰ লগতে লৈ গৈছিলে খগেন a young man of 17 quickly grasps the seriousness of the situation and swung into action. The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihing. He is a brave fellow, they often said. Ki koise? Khoghen, a young man of 17, quickly grasps the seriousness of the situation and swung into action. মানে খগেন কি হয় এটা সৰু লৰা হয় 17 বছৰ এজন সৰু লৰা যোনে বস্তুটোক দেখি ঘটনাটোক দেখি কিনি তৎকাল কি একশন লবলৈ মানে খাজু হৈ গল কি সিৰিয়াস হৈ গল ওকে কেনেকে গাঁওখনক বচাব লাগে কেনেকে গাঁওখনৰ মানুহখিনিক বচাব লাগে হেতু বস্তু ভাবি কিনি কি খুনকালে নিজৰ কামখিনি কৰিবলৈ আৰম্ভ কৰিলে the village folk and even his classmates at Nitai Pukhuri College called him the Prince of Panidihing. He is brave fellow, they often say. In fact গাঁৱৰ মানুহখিনিয়ে গাঁৱৰ লোকে লগত যোনটো তাৰ বন্ধু বান্ধৱী আছিলে বা সহপাঠী আছিলে ইহঁতেও মানে খগেনক কি বুলি কয় প্ৰিন্স অফ পানীদিহিং কোৰ সহপাঠী আছিলে নিতাই পুখুৰী কলেজ ঠিক আছে সো খগেন কোনটো কলেজত পঢ়িছিলে খগেন কোনটো কলেজৰ ষ্টুডেন্ট আছিলে খগেন নিতাই পুখুৰী কলেজৰ ষ্টুডেন্ট আছিলে হয় নে নহয় নিতাই পুখুৰী কলেজ ওকে সো খগেন এটা সৰু 17 ইয়াৰ্স মানে খুতৰীয়া বছৰ এজন সৰু লৰা এটা আছিলে কি যেনেকে বানপানীক দেখিলে বানপানীয়ে যোনটো তাৰ গাঁৱৰ বেয়া সিচুৱেচন এটা ক্ৰিয়েট কৰিছিলে সেই সিচুৱেচনক দেখি কিনি কি অতি সোনকালে একশন লোৱা আৰম্ভ কৰিলে সিৰিয়াসনেস হৈ গল ওকে তাৰ পিছত কি হ'ল সোৱা তাৰ গাঁৱৰ মানুহখিনিয়ে লগতে তাৰ যোনটো কলেজৰ ক্লাছমেট আছিলে বা কলেজৰ ফ্ৰেণ্ডছ আছিলে কোনটো কলেজৰ নিতাই পুখুৰী কলেজৰ তেওঁলোকে তাক দ্য প্ৰিন্স অফ পানীদিহিং বুলি কয় মানে পানীদিহিঙৰ ৰাজকুমাৰ বুলি কয় আৰু তেওঁলোকে কয় যে খগেন কি হয় এটা ব্ৰেভ ফেলো হয় মানে কি বহুত হিম্মতৱালা আছিলে ওকে আৰু মানে খদাইতে নহয় প্ৰায় মানে হিহতে খগেনৰ কি কৰে তাৰিফ কৰে আৰু খগেনক কয় যে কি এজন এনেকুৱা লৰা যোনটো মানে তাৰ ভিতৰত হিম্মত একেবাৰে ভৰকি আছে বুলি কয় নহয় বহুত হিম্মত আছে তাৰ ভিতৰত কিয়নো বানপানী যেতিয়া আমি দেখি পাও ন তেতিয়াই আমাক নিজকে ভয় লাগি যায় আমি নিজৰ মানে জীৱনটো কেনেকে বচাও হেতুহে প্ৰথমতে চাও কিন্তু ইয়াত চোৱা কি এটা খুতৰীয়া বছৰৰ লৰা সৰু এটা মানে তোমালোকে গবা হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ বা হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ তেনেকুৱা হ'ব কি লৰাটোৱে কি কৰিছে যেনেকে কি বানপানীক দেখিলে সিচুৱেচনটোক বুজিবলৈ ট্ৰাই কৰিলে আৰু তৎকালে কি কৰিছে গোটেই সিচুৱেচনক সম্ভালিবলৈ ৰেডি হৈ গৈছে ওকে সেই কাৰণে তাক নিতাই পুখুৰী যোনটো কলেজ আছে সেই নিতাই পুখুৰী কলেজৰ তাৰ ক্লাছমেটস লগতে তাৰ যোনটো গাঁৱৰ মানুহখিনি আছে তাক কি বুলি কয় The Prince of Panidihing বুলি কয় আৰু লগতে কয় যে কি বহুত হিম্মতৱালা হয় আৰু কি বহুত bravely কামবোৰ কৰে বুলি কলে okay Ramen hurry up Khagin shouted to his friend there's no time to lose get hold of the others where are Dambaru Dhon and Abbas Ramen ran towards him you know Ramen hurry up Khagin shouted to his friend the Khagine কি কৰিলে যে Ramen খুনকালে কৰ বস্তুখিনি বুলি কলে কোনে খগেনে কলে খগেনে সিওৰি নিজৰ বন্ধুহতক কৈ আছে কাম কৰিবলৈ হা খগেনে প্ৰথমতে কাক কৈছে
ৰমেনক যে ৰমেন সোনকালে কৰচোন কামবোৰ চিজিল কৰ সোনকালে এফালে আহ বুলি ক'লে there's no time to lose খগেনে কি ক'লে যে ইয়াত আৰু সময় ক্ষতি কৰা একেবাৰে সময় নাই দে একেবাৰে টাইম পাছ নকৰিবি সোনকালে কাম কৰিবলৈ আহ বুলি ক'লে ঠিক আছে get hold of others আৰু বাকি যিমান মানুহ আছে ইহঁতকো মাতচোন নিজৰ বন্ধুহঁতক মাত বুলি ক'লে ওকে where are ডম্বৰু ধন and আব্বাস ডম্বৰু ধন আব্বাস ইহঁত কিটা ক'ত গ'ল এই বানপানী সিচুৱেচনত মানুহহঁতক হেল্প কৰিব লাগে ইহঁত ক'ত গ'ল বুলি ক'লে ৰমেন ran towards him you know এতিয়া যেতিয়া আমাৰ খগেনে ৰমেনক ক'লে যে সোনকালে কৰ বস্তুখিনি সিজিল কৰিব লাগে বানপানীয়ে বহুত অৱস্থা বেয়া কৰি তুলিছে যিমান মানুহ আছে ইহঁতকো মাত সোনকালে মানে হেল্প কৰিবলৈ ডম্বৰু ধন আব্বাস ইহঁত ক'ত গ'ল যেতিয়া ৰমেনক সুধিলে তেতিয়া ৰমেন কি কৰিলে ৰমেন দৌৰি কিনি তাৰ ওচৰত গ'ল আৰু ক'লে you know মানে তুমি জানানে এইটো ক'লে cutting him short খগেন said we need a few rafts of banana trunks I will bring along my father's boat we must rush to Chitolia খগেনে কি ক'লে cutting him in short খগেন said we need a few rafts of banana trunks and I will bring along my father's boat we must rush to Chitolia মানে ৰমেনে যেনেকে ক'ব গৈছিলে তুমি জানানে সি ৰমেনৰ কথা নুশুনিলে কোনে খগেনে কিয় বিকজ খগেনে চিতলিয়াৰ কথাখিনি শুনিছিল যে তাত কিমান বেয়াকে বানপানী মানে বাঢ়ি আছে আৰু সেই কাৰণে কি ৰমেনক আধাতে কাটি দিলে ওকে কি কৰিছে কাটিং হিম শৰ্ট মানে এনেকে কাটি দিলে তাৰ কথাটো নুশুনিলে আৰু ক'লে যে আমাক কেইটামান কলগছ লাগে ওকে কেইটামান কলগছ লাগে আৰু মই খগেনে কৈছে যে আমাক কেইটামান কলগছ লাগে আৰু মই কি কৰিম মই দেউতাৰ নাওখন লৈ আহোগে আৰু আমি সোনকালে চিতলিয়া পাব লাগিব কিন্তু বুলি কৈছে কোনে খগেনে কাক কৈছে ৰমেনক কৈছে in no time 5 rafts were ready each one steered with long poles by 2 boys the fleet of rafts were Khoghen's boat in the lead now raced towards Chitolia the marooned had to be rescued in no time কি হৈছে ইয়াত চোৱা in no time 5 rafts were ready each one steered with long poles by 2 boys মানে সময় নষ্ট নকৰাকৈ কি কৰিছে পাঁচটা ৰাফ্ট ৰেডি হৈ গৈছে মানে পাঁচটা কলগছৰ যোনটো নাও মই দেখাইছিলো নহয় ইয়াত এটা দেখি জানা নাই এইটো এনেকুৱা পাঁচটা কলগছৰ নাও তেওঁলোকে কি কৰিলে ৰেডি কৰিলে ঠিক আছে আৰু সময় নষ্ট নকৰাকৈ কি কৰিছে each one steered with long poles by 2 boys মানে এটা কলগছৰ যোনটো নাও আছিলে কলগছৰ এটা সৰু এটা যোনটো বোট বনাইছিলে তাত দুজনকৈ লৰা আছিলে আৰু এটা কৰ্নাৰে দুজনকে সিহঁতে কি কৰিছে নাওখন চলাই আছিলে হা সো এটা চুকত এটা লৰা আনটো চুকত আনটো লৰা বহি কিনি সিহঁতে সেই কলগছৰ নাওটো চলাই আছিলে The fleet of rafts with Khoghen's boat in the lead now raced towards Chitolia. So ইহঁতে কি কৰিছে খাৰি পাতি কিনি সেই নাওটো লৈ গৈ আছিলে ক'ত চিতলিয়া লৈ গৈ আছিলে সো লিড কৰা মানে প্ৰথমতে কাৰ নাও গৈ আছিলে আমাৰ খগেনৰ নাও গৈ আছিলে আৰু খগেনৰ নাওৰ পিছে পিছে যিমান আৰু বাকি কিটা নাও আছে তাৰ পিছে পিছে চিতলিয়ালৈ আগবাঢ়ি আছিলে হা The maroon had to be rescued in no time. এটা খগেনে ক'লে যে যিমানখিনি তাত পীড়িত মানুহখিনি আছে বা পীড়িত লোকখিনি আছে যিমানখিনি মানুহ বানপানীৰ কাৰণে ফচি আছে ইহঁতক সময় নষ্ট নকৰাকৈ আমি ইহঁতক বচাব লাগিব বুলি ক'লে কোনে কৈছে খগেনে ইয়াত চোৱা খগেনটো চিতলিয়াৰ নহয়ও সি এটা সৰু ল'ৰা হয় যোন জুনিয়ৰ কলেজ যায় হাই স্কুল যায় ঠিক আছে হাই সেকেন্ডাৰীত পঢ়ি আছে সি নিজৰ তোমাৰ মাথাটো বা তোমাৰ সি নিজৰ দিমাগটো ইমান ইউজ কৰিলে যে সি মানুহৰ সহায়ৰ বাবে সি আগবাঢ়ি আহিছে আৰু এনেকে আগবাঢ়ি আহিছে যোনটো বস্তু আমি ভাবিব নোৱাৰো সি পটককে ক'লে নিজৰ লগৰীয়াহঁতক যে পটককে কি কৰিব লাগে আমি চিতলিয়া যাব লাগিব কিয়নো তাত বানপানী বহুত বেছিকে বাঢ়ি আছে আৰু মানুহখিনি কষ্টত আছে আৰু এইটো কোৱাৰ লগে লগে ইহঁতে কি কৰিলে কলগছৰ নাও বনোৱা আৰম্ভ কৰিলে কলগছৰ নাও যে বনালে সেই কলগছৰ নাওখন এটা নহয় দুটা নহয় পাঁচটা বনাইছে তেনেকুৱা আৰু লিড কৰা মানে প্ৰথমতে আগবাঢ়ি যোৱা নাওখন কাৰ আছিলে খগেনৰ আছিলে আৰু খগেনৰ পিছে পিছে বাকি কেইটা চাৰিটা নাও পিছে পিছে আহি আছিলে ঠিক আছে আৰু ইহঁত ক'ত গৈ আছিলে চিতলিয়ালৈ আগবাঢ়ি আছিলে ওকে by the time the people of Chitolia had been evacuated to the high grounds of the school building Khoghen and his friends were exhausted but there remained the work of making arrangements of food and water for the men women and children sheltered in the school building the civil authorities at Dimou has also had to be informed immediately so by the time the people of Chitolia had been evacuated to the high grounds of school building so jetia Khoghen Chitolia
পালেহি চিতলিয়াক পোৱাৰ লগে লগে সি আৰম্ভ কৰিলে তাৰ ৰেস্কিউ অপাৰেশ্যনটো আৰম্ভ কৰিলে মানুহতক সি নাৱত উঠাইছে যোনটো চাইডত অকমান লাইক ডিল আছে তাত থৈ দিছে যেনেকে ইয়াত চোৱা যে সময় নষ্ট নকৰাকৈ সি চিতলিয়া ইয়াত কোৱা হৈছে বাই দ্য টাইম দ্য পিপল অফ চিতলিয়া হেড বিন ইভাকুৱেটেড টু দ্য হাই গ্ৰাউণ্ডছ অফ দ্য স্কুল বিল্ডিং মানে সময় নষ্ট নকৰাকৈ চিতলিয়াৰ যিমানখিনি গাঁৱৰ মানুহ আছিলে ইহঁতক মানে অকমান হাই গ্ৰাউণ্ড মানে ওখ যোনটো ঠাই ক'ত আছিলে স্কুল বিল্ডিং মানে স্কুলৰ বিল্ডিং খিনিত তাত কি কৰা গৈছিলে তোমাৰ চিতলিয়াৰ মানুহখিনিক স্কুল বিল্ডিঙত শিফ্ট কৰা হৈছিলে যিহেতু এইটো ওখ ঠাই হয় তাত বানপানীৰ মাত্ৰাটো অলপ হলেও কমকে হ'ব সেইকাৰণে তাত ইহঁতে খগেনহঁতে চিতলিয়া গাঁৱৰ মানুহখিনিক ডাঙৰ ডাঙৰ স্কুল বিল্ডিঙত শিফ্ট কৰিছিলে ওকে খগেন এণ্ড হিজ ফ্ৰেণ্ডছ ৱেৰ এক্সস্টেড এতিয়া খগেন আৰু তাৰ যিমানখিনি লগৰীয়া আছিলে ইহঁত পুৰা এক্সস্ট হৈ গৈছিলে মানে টায়াৰ্ড একেবাৰে ইহঁতৰ হালত বেয়া হৈ গৈছিলে যে আৰু ইহঁতে কৰিব নোৱাৰে নহলে ইহঁতে বেমাৰত পৰি যাব ওকে বাট there remained the work of making arrangements of food and water for the men, women and children sheltered in the school building. কিন্তু ইয়াতে কিন্তু খগেন আৰু তাৰ লগৰীয়াখিনিৰ কাম শেষ হৈ নাযায় ওকে কিয় বিকজ এতিয়া চোৱা মানুহখিনিকতো ইহঁতে ৰেস্কিউ কৰি কিনি বানপানী পাই ইহঁতে মুকলি ঠাইলৈ আনিলেহি মানে ওখ ঠাইলৈ আনিলেহি স্কুল বিল্ডিঙত ইহঁতে শিফ্ট কৰিলে কিন্তু এতিয়াও কাম আধা আধুৰা হৈ আছে কিয় বিকজ যদি তাত মানুহ আছে সিহঁতে কিবা এটা খাবওতো লাগিব ন সিহঁতে জীয়াই থাকিবলৈ কিবা এটা খাব লাগিব সো খগেন আৰু তাৰ লগৰখিনিয়ে কি কৰিলে এতিয়া পানী আৰু খাদ্যৰ ব্যৱস্থা কৰিবলৈ ওলালেহি ঠিক আছে কাৰ কাৰণে যোন মানুহ সৰু ল'ৰা ছোৱালী মহিলা ঠিক আছে ইহঁতৰ যিমানখিনি মানুহ বা মহিলা বা তোমাৰ ল'ৰা ছোৱালী সেই স্কুল বিল্ডিঙত আশ্ৰয় লৈ আছিলে ইহঁতৰ কাৰণে খাদ্য আৰু পানীৰ যোগাৰ কৰিবলৈ ইহঁত বাহিৰত ওলাই গলেহি কোন ওলাই গলে খগেন আৰু তাৰ লগৰীয়াখিনি ঠিক আছে the civil authorities at Dimo has also had to be informed immediately এতিয়া ডিমোত যিমান তোমাৰ চিভিল অথৰিটিজ আছিলে চাহে হেতু পুলিচে হওক বা তোমাৰ যিমান সিকিউৰিটিজ আছে ইহঁতকতো ইনফৰ্ম কৰিব লাগিব যে চিতলিয়া গাঁৱত কি হৈছে বানপানী আহিছে আৰু তাত খাদ্য লাগে মানুহক খাদ্য লাগে হয় নহয় আৰু বস্তু কেইটামান লাগে যোনটো বস্তু ইহঁতে চাগে জীয়াই থাকিব পাৰে সো খগেনে কি কৰিলে প্ৰথমতেতো চিতলিয়াৰ মানুহখিনিক বানপানী পাই এটা ওখ ঠাইলৈ লৈ গ'ল মানে স্কুল বিল্ডিঙত সিহঁতক শিফ্ট কৰিলে মানুহবোৰক সেই নাওত লৈ গৈ এটা নাও চলোৱা অকণ কষ্টৰ কাম হয় দেই একেবাৰে হাতটো এনি টাইম সিহঁতে মুভ কৰিব লাগিব সো ভাবা ইমান এটা গাঁৱৰ গোটেই মানুহখিনিক যদি সিহঁতে ডাঙৰ বিল্ডিঙত শিফ্ট কৰিছে কিমান সিহঁতে মেহনত কৰিছে তাত আৰু তাতে সিহঁতে থমকি ৰৈ নগল সিহঁতৰ কষ্ট তাতে শেষ নহয় সিহঁতে খাদ্য পানীৰ যোগাৰ কৰিবলৈ ওলালেহি কাৰ কাৰণে সেই সৰু সৰু বাচ্চা মহিলা আৰু যিমানখিনি মানুহ আছিলে ইহঁতৰ কাৰণে যোন মানুহখিনি ভুকত আছিলে কিয়নো বানপানীয়ে গোটেই তেওঁলোকৰ ঘৰৰ বস্তুখিনি লৈ গৈছিলে ৰাইট তাৰপিছত সি আকৌ চিভিল অথৰিটিজ মানে ডিমোৰ যিমান চিভিল অথৰিটিজ আছে সিহঁতকো ইনফৰ্ম কৰিবলৈ গ'ল এইটো লাগিলে পুলিচে হওক NDRF হওক বা যিয়ে হওক ইহঁতক ইনফৰ্ম কৰিবলৈ গুচি গ'ল যে এনেকা জেগাত এনেকুৱা হৈছে আমাক কি লাগে খাদ্যখিনি ভালকে লাগে ওকে হে খগেন Norenkai shouted from across the stretch of floodwater. Dr. Hati Borua and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? Ki koise? Hey Khoghen. Norenkai shouted from across the stretch of floodwater. Norenkai ki korile? Siorile. Kak siorile? Oi Khoghen boli matile. Okay. Aru kopa matile? A floodwater mane banpanir যোনটো কিনাৰ মানে য'ত ইহঁত আছিলে সেই বিল্ডিংটো তাৰ ওপৰৰ পৰা কি চিঞৰ মাৰিলে খগেনক চিঞৰ মাৰিলে আৰু কি ক'লে যে ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ আৰ ষ্টেণ্ডাৰ্ড ইন দেয়াৰ হস্পিটেল কোৱাৰ্টাৰ্ছ এট কটিয়ৰি নৰেনকায়ে কি ক'লে যে ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ যোনটো ৱাইফ হয় মানে ধৰ্মপত্নী তেওঁ ক'ত আছে তেওঁলোকৰ হস্পিটেল কোৱাৰ্টাৰ মানে কটিয়ৰিত তেওঁলোকৰ হস্পিটেল কোৱাৰ্টাৰ আছে তাত ইহঁত ফচি আছে বুলি ক'লে কোনে কৈছে নৰেনকায়ে কাক কৈছে খগেনক কি কৈছে যে ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ ধৰ্মপত্নী তেওঁলোকৰ যোনটো হস্পিটেল কোৱাৰ্টাৰ মানে কটিয়ৰিত তেওঁলোকৰ এটা হস্পিটেল কোৱাৰ্টাৰ আছে কটিয়ৰি জেগাত তেওঁ তাত ফচি আছে বুলি ক'লে ওকে ডু সামথিং উইল ইউ তেতিয়া নৰেনকায়ে খগেনক ক'লে যে কিবা এটা কৰা তুমি কৰিবা নহয় ওকে ওকে নৰেনকাই shouted খগেন Don't borrow hope into the boat. We have got a job. He called out to one of his friends. Then he steered the boat towards the dispensary. He had a knack for solving all kinds of problems. তাৰপিছত খগেনে কি ক'লে? Okay, Norenkai, shouted খগেন.
খগেনে ক'লে যে ঠিক আছে নৰেনকাই, মই সেই কামটো কৰি দিম, মই ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ ধৰ্মপত্নীক যেনেকা হলেও সেই ফচি থকা ঠাইৰ পৰা ওলাই আনিমগে বুলি ক'লে। কোনে? খগেনে কৈছে। কাক? নৰেনকাইক কৈছে। অকে, ডম্বৰু হপ ইনটু দা বোট। এতিয়া ডম্বৰুক মাতিলেহি। ডম্বৰু কোন আছিলে? খগেনৰ বন্ধু আছিলে, হয় নহয়? সো খগেনে যেতিয়া নৰেনকাইক ক'লে যে ঠিক আছে মই লৈ আনিম হাতী বৰুৱা আৰু তেওঁৰ ধৰ্মপত্নীক, তেতিয়া সি ডম্বৰুক মাতিলে। ডম্বৰু কি কৰিলে? একে জাপত নাওত মানে আহি গ'ল। এক জাপ মাৰিলে আৰু সি নাওত উঠি গ'ল। ঠিক আছে? We have got a job, he called out to one of his friends. Okay, so সি ক'লে যে আমাক কাম এটা দিয়া হৈছে, আৰু এইটো কৈ কিনি সি নিজৰ এটা লগৰীয়াক মাতিলেহি। এইটো লগৰীয়া কোন আছিলে? ডম্বৰুৱে আছিলে। অকে, then he steered the boat towards the dispensary. He had a knack for solving that kinds of problem. তাৰপিছত কি হৈ গ'ল, সি ডম্বৰুৱে কি কৰিলে, সেই নাওখনক এনেকে ঘূৰাই দিলে য'ত ডিস্পেন্সাৰী মানে য'ত হস্পিটেল আছিলে, কটিয়ৰী যোনটো হস্পিটেলত ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ ধৰ্মপত্নী ফচি আছিলে, তাৰ দিশত নাওখন ঘূৰাই দিলেহি। আৰু মানে এইখিনি বস্তুৰ লগত, এইখিনি সমস্যাৰ লগত ডিল কৰিবলৈ ডম্বৰুক বহুত ধুনীয়াকে জানে মানে। ঠিক আছে, এইখিনি বস্তুক সি ধুনীয়াকে চম্ভালিব পাৰে ডম্বৰুৱে। সেইকাৰণে সি পটাপট কি কৰিলে, আমাৰ হাতী বৰুৱাৰ ওচৰত যাবলৈ সি সাজু হৈ গ'লে। অকে, half an hour later, the boat reached the doctor's house. It narrowly missed crashing into the railing of the veranda of the doctor's house. The doctor and Moni Baido heaved a sigh of great relief. কি হ'ল? Half an hour later, the boat reached the doctor's house. মানে আধা ঘণ্টাৰ পিছত। অকে, নৰেনকায়ে কোৱা লগে লগে ডম্বৰু আৰু তাৰ লগৰ এটা কি হ'ল, তেওঁলোকৰ নাৱত সেই কটিয়ৰী ডিস্পেন্সাৰী ফালে গুচি গৈছিলে। আৰু আধা ঘণ্টা পিছতে তেওঁলোক হাতী বৰুৱাৰ ডক্টৰ হাতী বৰুৱাৰ চেম্বাৰত তেওঁলোক আহি পালেহি। ঠিক আছে, আৰু কি হৈ গ'ল? It narrowly missed crashing into the railing of the veranda of the doctor house. আৰু অকমানৰ কাৰণে সেই কলগছৰ নাওখন সিহঁতৰ মানে আমাৰ হাতী বৰুৱাৰ ঘৰৰ বাৰান্দাত একেবাৰে লাগি যোৱা নাই, অকমানৰ কাৰণে বাচি গ'ল। অকে, the doctor and Moni Baido heaved a sigh of great relief. এতিয়া ডক্টৰে আৰু তেওঁৰ যোনটো ৱাইফৰ নাম কি হয়? যিহেতু আগতটো কোৱা নাছিলে, এতিয়াতো ক'লে কি হয়? মণি বাইদেউ। ঠিক আছে, সো ডক্টৰ হাতী বৰুৱা ন, তেওঁৰ ৱাইফৰ নামটো কি হয়? মণি। অকে, সো আগত ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ বুলি লিখা হৈছিলে, কিন্তু এতিয়া আমি গম পাই গলো যে তেওঁৰ ৱাইফৰ নামটো কি হয়? মণি বাইদেউ হয়। সো যেনেকে ডক্টৰ হাতী বৰুৱা আৰু মণি বাইদেৱে সেই নাওখনক দেখিলে যে মানুহ আহিছে তেওঁক বচাবলৈ, তেওঁলোক একেবাৰে এতিয়া উশাহ লবলৈ পাৰিছেহি। বহুত ধুনীয়াকে তেওঁলোক মানে ক্ষান্ত এতিয়া হৈ গৈছে। বুজি পালা? সো ষ্টুডেন্টস, আজিৰ আমাৰ যোনটো চেপ্টাৰ ইয়াতে আমি সামৰণি মাৰো, হয় নহয়? যে যিহেতু চেপ্টাৰটো অকমান দীঘলীয়া, আমি নেক্সট ক্লাছত ইয়াৰ নেক্সট পাৰ্টটো লৈ আহো। কিন্তু নেক্সট পাৰ্টত যোৱা আগতে মই তোমালোকক এটা হোল সামাৰি এটা দিব বিচাৰিছো। অকে, সামাৰিটো কি হয় চোৱা, যদি আমি ষ্টাৰ্টিঙৰ পৰা কওঁ তেনেহলে আমাৰ এই কাহিনীটো বানপানীৰ ক্ষেত্ৰত ৰিলেটেড হয়। সো প্ৰথমতে আমাক কোৱা হয় যে গোটেই সপ্তাহ কি হয়, বৰষুণ দিয়েহি, আৰু বৰষুণৰ কাৰণে ব্ৰহ্মপুত্ৰৰ যোনটো পানী সেইটো বাঢ়ি আহি আছিলে। আৰু চিতলীয়া গাঁওখনত কি হৈছিলে, চিতলীয়াৰ লগতে চিতলীয়াৰ যোনটো ওচৰে পাছৰে যিমানখিনি গাঁও আছিলে, তাত মানে বানপানীৰ ক্ষেত্ৰতো বাঢ়ি গৈছিলে। অকে, আৰু মানুহ বহুত ভয়ত আছিলে। খগেনৰ গাঁওখনো বেছি দূৰত নাছিলে কিন্তু তাতকে। আৰু সেইদিনাখন ৰাতিপুৱা কি হৈ গ'ল, বহুত ডাঙৰ আৱাজ এটা শুনিবলৈ পালেহি, আৰু মানুহে গম পালে যে চিতলীয়াৰ যোনটো মাথাউৰি সেইটো ভাঙি গ'ল, যাৰ কাৰণে বানপানী সোমাই আহিব লগীয়া হৈ যাব পাৰে। আৰু কিছুমান খন্তেক পিছতে কি হৈ গ'ল, বানপানী সিহঁতৰ গাঁৱলৈ সোমালেহি। কোনটো গাঁৱত? চিতলীয়া গাঁৱত। ঠিক আছে, আৰু তাৰ পিছত পানী ইমান বেছিকে সোমাই গৈছিলে যে কিছুমানৰতো ঘৰ একেবাৰে ঢাকি দিছিলে পানী দি, আৰু কিছুমানৰ অকল চতহে দেখি পাবলৈ আমি সক্ষম হৈছিলো। অকে, গোটেই গাঁৱত অকল চিঞৰ বাখৰ আছিলে। কোনোবাই যদি ঘৰৰ চতৰ ওপৰত আছিলে, কোনোবাই চাংঘৰৰ ওপৰত আছিলে, আৰু নিজক যেনে তেনে বচাই আছিলে। তাৰপিছত আমি গম পালো যে খগেন কি হয়, এজন 17 বছৰীয়া ল'ৰা হয়, যোনে সেই চিতলীয়া গাঁওখনৰ চিটুৱেশ্যনটো দেখি কিনি পটককে একশ্যন ললে, আৰু তাক তাৰ লগৰখিনি আৰু গাঁৱৰ মানুহখিনিয়ে কি বুলি কয়, দ্য প্ৰিন্স অফ পানীদিহিং। ইয়াত আমি এইটোও গম পালো যে সি কোনটো কলেজত পঢ়ে, নিতৌ পুখুৰী কলেজত পঢ়ে। অকে, তাৰপিছত সি নিজৰ লগৰহঁতৰ লগত মিলি কিনি, লগৰ কোন আছিলে, ৰমেন, ডম্বৰু, ধন, আব্বাছ, ইহঁতৰ লগত মিলি কিনি ইহঁতে কি কৰিলে, চিতলীয়া গাঁৱলৈ গুচি গ'ল। চিতলীয়া গাঁৱলৈ কেনেকে গুচি গ'ল? ইহঁতে প্ৰথমতে কলগছৰ নাও বনালে। কেইটা? 5টা। আৰু সেইটো নাওক লিড কৰিছিলে খগেনৰ নাৱে। অকে, আৰু ইহঁত চিতলীয়া গাঁৱলৈ গুচি গ'ল। চিতলীয়া গাঁৱলৈ গুচি যোৱাৰ পিছত ইহঁতে চিতলীয়াৰ মানুহখিনিক আগতে বানপানী পা এটা ওখ ঠাইলৈ লৈ গ'ল,
মানে স্কুল বিল্ডিং এটাত লৈ গ'ল আৰু তাতে ইহঁতৰ কামটো ৰখি নগলে ইহঁতে কি কৰিলে খাদ্য পানীৰ যোগাৰ কৰিবলৈ আৰম্ভ কৰিলে সেই বাচ্চাখিনি মহিলাহঁতৰ কাৰণে ওকে আৰু লগতে যোনটো চিভিল অথৰিটিজ আছিলে ডিমৌৰ ইহঁতকো ইনফৰ্ম কৰিবলৈ ইহঁতে গ'ল তাৰপিছত নৰেন কায়ে ক'লে যে খগেনক যে তুমি সেই তোমাৰ কি কয় কটিয়ৰী যাবা নেকি কটিয়ৰীৰ যোনটো হস্পিটেল আছে তাত ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ ৱাইফ কি হৈছে ফচি আছে তুমি যাবা নেকি বুলি সুধিলে তেতিয়া খগেনে ক'লে যে কিয় নহয় মই নিশ্চয় যাম তেতিয়া ডম্বৰুক মাতিলে আৰু ডম্বৰুৱে কি কৰিলে তৎক্ষণাতে তাৰ লগৰটোক লৈ কিনি সি কটিয়ৰীলৈ গ'ল অকে তাৰপিছত তাত হাতী বৰুৱা আৰু তাৰ ৱাইফক ৰেস্কিউ কৰিলে আৰু যেতিয়া হাতী বৰুৱা আৰু মণি বাইদেৱে যেতিয়া সেই নাওখনক দেখিলে যে মানুহ আহিছে তেওঁলোকক বচাবলৈ ইহঁতো বহুত সুখী হৈছিলে অকে সো আশা কৰিছো তোমালোকে এই চেপ্টাৰটো ভালদৰে বুজি পাইছা নাই বাৰু পাব লাগে অকে যদি কোনোবা এটা সেকশনত তোমালোকে প্ৰবলেম পাই আছা কাইন্ডলি মই প্ৰথম ফাৰ্ষ্টতে মই তোমালোকক কৈছিলো যে যদি তোমালোকে কিবা এটা প্ৰবলেম পোৱা লেসনৰ ক্ষেত্ৰত তোমালোকে তলত দিয়া লিংকত ভিজিট কৰা বা কমেন্ট সেকশনত কমেন্ট দি কিনে জনাবা ওকে সো ষ্টুডেন্টস আজিৰ আমাৰ ক্লাসটো ইয়াতে শেষ হয় আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা এন্ড নাও আই উইল সি ইউ ইন দা নেক্সট ক্লাস কিন্তু নেক্সট ক্লাস লৈকে তোমালোকে কি কৰিবা এই লেসনটো ভালদৰে পঢ়িবা ওকে যিমানলৈকে মই এক্সপ্লেইন কৰাইছো সেই কিমানলৈকে তোমালোকে ঘৰত ভালদৰে পঢ়িবা নিজৰ ওয়াৰ্ড মিনিংছবোৰ ওলাবা লগতে কোৱেশ্চন আনসাৰ্ছবোৰ তোমালোকে মিডল কোৱেশ্চন আনসাৰ্ছবোৰ ওলাব পাৰা ওকে আৰু লেসনৰ লগত জড়িত হৈ থাকিবা তেতিয়াহে তোমালোকে গম পাবা যে কাহিনীটো কিমানকৈ আগবাঢ়ে হয় নহয় সো আই উইল সি ইউ ইন দা নেক্সট ক্লাস থ্যাংক ইউ